নমস্কাৰ বন্ধুসকল, আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা মোবাইল আপোনাৰ আনবক্সিং কৰিবলৈ লৈছোঁ, ভিভ' Y400। এইটো আপোনাৰ এওঁ লৈছে। তো মই এতিয়া আপোনাক কিমান ডাউন পে'মেণ্ট ফাইনেন্সত লৈছে মোবাইলটো, আৰু কিমান কি ডাউন পে'মেণ্ট লৈছে মইতো চাই লওঁ। এনেইতো কয় মানুহবিলাকে ডাউন পে'মেণ্ট বেছি আহে বুলি কয়। ইয়াৰ মুখেদি শুনি লওক আপোনালোকে ডাউন পে'মেণ্টটো কিমান আহিছে। আপুনি কওকচোন, এইটো আপোনাৰ ডাউন পে'মেণ্ট কিমান আহিছে আপোনাৰ? এইটো মই ডাউন পে'মেণ্ট 1700 টকা দিছোঁ। 1700 টকা। আচ্ছা, চাওক 1700 টকা ডাউন পে'মেণ্টেৰে আপোনাৰ ভিভ' Y400 8GB 256GB লৈছে। তো আহক আমি দেৰি নকৰি আপুনি মোবাইলটো আনবক্সিং কৰোঁ। এইটো ভিভ' Y400 8GB 256GB। চাই লওক আপোনালোকে, এইটো আপুনি চাই লওক এবাৰ, কোৱালিটি চাই লওক। তো আপুনি ডাউন পে'মেণ্ট দি কিনে আপোনাৰ কেনেকুৱা, মানে মোবাইল যে ফাইনেন্স কৰিলে ডাউন পে'মেণ্টটো দি কিনে আপুনি কেনে সুখী হয়নে নহয়, আপুনি অলপ জনাই দিয়কচোন। বহুত সুখী, কাৰণ ইমান কমত মই মোবাইলটো পাইছোঁ, ইমান কম ডাউন পে'মেণ্ট দিব লগা হৈছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। বাকী আৰু আমাৰ দোকানৰ বিষয়ে কিবা ক'ব? এইটো ভিভ' Y400 মই ল'লোঁ আপোনাৰ গুৱাহাটীত টাটা চিলাম্বাৰীত থকা কুমাৰ পৰা এপল ডিজিটেল নামৰ দোকানৰ পৰা লৈছোঁ এইখন। আচ্ছা, বাকী ঠিক আছে, আহিছোঁ, ধন্যবাদ।